আজি জুবিন গাৰ্গৰ জন্মদিন তেওঁ আমাৰ মাজত নোহোৱা হৈ গ'ল। আজি 53 বছৰ ভৰি দিলেহেঁতেন তেওঁ জীয়াই থাকিলে। তথাপি 53 বছৰ হৈ গ'ল। এই দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি বিগত সময়ছোৱাত আমি দেখিলোঁ তেখেতৰ গীত মাত পুষ্পাঞ্জলি আমি তেখেতক জীয়াই ৰখাৰ চেষ্টাৰ প্ৰয়াসটো আমি কৰিলোঁ। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যে ৰক্তবিহীন এজন মানুহ কেতিয়া জীয়াই থাকিব নোৱাৰে। গতিকে ৰক্তদান মহান দান। ৰক্তদানৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকল সাধাৰণ ৰাইজসকলে সন্মিলিতভাৱে ৰক্তদান কৰি বিনামূলীয়াভাৱে জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ জন্ম জয়ন্তীত বা জন্ম দিৱসত আমি ৰক্তদান কৰি মানুহৰ জীৱন দান কৰিবৰ কাৰণে যিটো প্ৰয়াস যিটো প্ৰচেষ্টা যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো ভাৰতীয় জনতা পাৰ্টীৰ মহৎ কাম হৈছে। কাৰণ এইকাৰণে মহৎ কাম বুলি কৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক গীত মাক তেখেতৰ পুষ্পাঞ্জলিৰ জীয়াই ৰখাৰ পৰিৱৰ্তে আমি ৰক্তদান আমি সময়ত কৰিব পাৰিব লাগিব। এইটো মহান দান কৰ্মকৰ্তাসকলে কৰিছে। অংগদান কৰিব পাৰিব লাগিব। তেতিয়াহ'লে জুবিন গাৰ্গে যে প্ৰতিটো শ্ৰেণীক জীয়াই থকাৰ যিটো সংকল্প তেওঁ লৈছিল সেই সংকল্প তেতিয়াহে পালন হ'ব যদিহে আমি ৰক্তদান অংগদানকে আৰু সামগ্ৰিক কৰি মানুহজন জীয়াই থাকিবৰ কাৰণে যিখিনি কৰণীয় কাম সেইখিনি যদি আমি কৰিব পাৰোঁ। গতিকে এইটো মহৎ কামৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ধন্যবাদৰ পাত্ৰ, অসমবাসী ৰাইজ ধন্যবাদৰ পাত্ৰ আৰু সকলো জুবিন অনুৰাগীৰ প্ৰতি মোৰ আহ্বান থাকিব আজিৰ এই দিনটোৰ যোগেদি যে আপোনালোকে সকলো ওলাই আহক। গীত মাত পুষ্পাঞ্জলিৰ পৰিৱৰ্তে সেই ধৰণে তেখেতক আমি জীয়াই ৰাখিমেই। তাৰ পৰিৱৰ্তে তাৰ লগত সমান্তৰালভাৱে আমি ৰক্তদান কৰোঁ আহক, অংগদান কৰোঁ আহক বা এজন মানুহ জীয়াই ৰাখিবৰ কাৰণে যিবিলাক আমি বিধি ব্যৱস্থা কৰিব লগা সেইবিলাক যদি আমি কৰোঁ তেতিয়াহ'লে আমি তেখেতক বহুত দিন অনাদি অনন্তকাললৈকে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হ'ম। গতিকে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই দুদিনীয়া জনমন্দিৰত গোৱালপাৰা জিলা সমিতি সুন্দৰভাৱে আয়োজন কৰিছে। তাৰ কাৰণে দীপংকৰ কুমাৰ নাথ ডাঙৰ প্ৰমুখ্যে তেওঁৰ সতীৰ্থসকলক মই ধন্যবাদ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। বাকী যিসকল ৰক্তদান কৰিবৰ কাৰণে যিসকল আহিছে সেই তেখেতসকলক মই আহ্বান জনাইছোঁ। 300তকৈ অধিক ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু আহক। কাৰণ ৰক্তদান কৰিলে কোনো ক্ষতি নহয়, কোনো অসুবিধা নহয়, বৰঞ্চ বছৰত 3 পৰা 4 বাৰ ৰক্তদান কৰিব পৰা যায়। গতিকে তেখেতসকলে আহক আৰু আহিলে এই মহৎ কামটোত যদি যোগদান কৰে আমি ভাবিম জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃতাৰ্থত শ্ৰদ্ধাঞ্জলি জনাটো হ'ব।